বাক্সাৰ জালাহত দুদিনীয়াকৈ ৭১তম জালাহ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত ৰঙালী বিহু উদযাপন মুকলি বিহু পৰিৱেশন কৰে প্ৰায় ১১টি দলে বিহু খেৰাই আৰু ঝুমুৰ নৃত্যৰ প্ৰদৰ্শন বিহুবলীয়া ৰাইজে ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত সকললৈ বন্তি প্ৰজ্বলন কৰি শোক প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰতিকূল বতৰকো নেওচি বিহু উপভোগ কৰে ৰাইজে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম নমস্কাৰ প্ৰতি বছৰে উদযাপন কৰি অহাৰ দৰে এই বছৰো আমি জালা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ ৭১তম জালা আঞ্চলিক ৰঙালী বিহু সন্মিলন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছোঁ ২৫ আৰু ২৬ এপ্ৰিল তাৰিখে ১১ আৰু ১২ বহাগ তাৰিখে আৰু আজি আমাৰ প্ৰথম দিন ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে আৰু এতিয়া আমাৰ চলি আছে মুকলি বিহু প্ৰদৰ্শনৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু ইয়াত অংশগ্ৰহণ কৰিছে অসমৰ বিভিন্ন ঠাইৰ পৰা বিহুৱা দলবিলাক আহি উপস্থিত হৈছে বাগৰুম্বা নৃত্য তাৰপিছত বিহু নৃত্য ঝুমুৰ নৃত্য আদিকে কৰি বিভিন্ন বিহু দল আমাৰ ইয়াত উপস্থিত হৈছে তাৰোপৰি অহাকালি ৰাতিপুৱা ৪:৩০ বজাত আমি অনুষ্ঠিত কৰিছোঁ মাৰাথন দৌৰ প্ৰতিযোগিতাতে অনুষ্ঠিত হ'ব বিভিন্ন সাহিত্য প্ৰতিযোগিতা আৰু সন্ধিয়া এক বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে অহাকালি আৰু য'ত অংশগ্ৰহণ কৰিব জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী জেল সিং বসুমতাৰী লগতে বহুতো নপুৰণি শিল্পী আৰু এইখিনিতে আমি আজি মুকলি বিহু আৰম্ভ কৰাৰ আগে আমাৰ জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে আমাৰ পৰ্যটকক বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰিছিল তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে আমি এই বিহুতলিতে ১ মিনিট সময় মৌনতা অৱলম্বন কৰি তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু ভৱিষ্যতে এনেধৰণৰ নাৰকীয় ঘটনা নহওক সেইটো আমি জালা আঞ্চলিক ৰঙালী বিহু সন্মিলনে বিচাৰোঁ।